নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি অনুষ্ঠিত হৈ যোৱা বিটিআৰৰ গ্ৰেড 3 এইচএছ লেভেলৰ এক্সামৰ কুৱেশ্যন পেপাৰখন তোমালোকক মই ডিসকাশন কৰিম আৰু তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে কিমানখিনি পাৰিছা। ফাৰ্স্ট কুৱেশ্যন, she has been living here dash 2 years। তোমালোকে এইটো কোনটো দিছা তোমালোকে মোক কমেন্ট কৰি জনাবা। ইয়াৰ ৰাইট এনসাৰটো হৈছে ডি 4। নেক্সট কুৱেশ্যন, you dash loving at the joker। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি where। নেক্সট কুৱেশ্যন, he died from when dash medical aid। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি against। নেক্সট কুৱেশ্যন, last year his mother passed away dash the Christmas Eve। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ on। নেক্সট কুৱেশ্যন, win layers means। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন ডি acquire distinction or glory। নেক্সট কুৱেশ্যন, she is a doctor dash। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি it's C। নেক্সট কুৱেশ্যন, rearrange the flowing words process to make a meaningful sentence, choose the correct sentence। ইয়াৰ ৰাইট এনসাৰ হৈছে অপশন এ। নেক্সট কুৱেশ্যন, select the correct voice from and fill in the blank। The Taj Mahal dash by Shah Jahan। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি was bold। নেক্সট কুৱেশ্যন, the headmaster presided dash the meeting। ইয়াৰ ৰাইট এনসাৰটো অপশন ডি over। নেক্সট কুৱেশ্যন, Bodo dash in Assam। ইয়াৰ ৰাইট এনসাৰটো অপশন এ is spoken। নেক্সট কুৱেশ্যন, out of the sagas alternative select the one which best express the same sentence in direct dash indirect narration। He said I saw a coin here। ইয়াৰ ৰাইট এনসাৰ হৈছে অপশন বি he said that he had seen a coin there। নেক্সট কুৱেশ্যন, the man said may you live long। ইয়াৰ ৰাইট এনসাৰ অপশন ডি all correct। নেক্সট কুৱেশ্যন, pick the right meaning of the following idioms and phrases। long for right answer হৈছে অপশন এ desert। নেক্সট কুৱেশ্যন, keep at by। ইয়াৰ right answer অপশন বি keep at the sea shore। নেক্সট কুৱেশ্যন, find out the odd word noun। ইয়াৰ right answer অপশন এ he seated। নেক্সট কুৱেশ্যন, select the correct plural form of man। ইয়াৰ right answer হ'ব বি man। নেক্সট কুৱেশ্যন, I heard him dash a song। ইয়াৰ right answer হ'ব চি singing। নেক্সট কুৱেশ্যন, filling the blank as given in brackets। My uncle is still in dash hospital। ইয়াৰ right answer অপশন চি the। নেক্সট কুৱেশ্যন, it was kind dash you to help। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি about। ইংৰাজীৰ শেষৰ প্ৰশ্নটো হৈছে animals that feed on plants। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি herbivores। তোমালোকে ইংৰাজী যিমানখিনি পাৰিছা তোমালোকে মিলাই ল'বা কুৱেশ্যন পেপাৰটোৰ লগত আৰু কিমানখিনি পাৰিছা মোক কমেণ্টত জনাই দিবা। ইংৰাজী তোমালোকে 20টাৰ ভিতৰত কিমানখিনি ইংৰাজী এটেণ্ড কৰিব পাৰিছা মোক কমেণ্টত A to Z জনাই দিবা। আৰু ইয়াত কোনোবাটো যদি তোমালোকৰ কুৱেশ্যন পেপাৰটোৰ লগত যদি মিলা নাই কিছুমান চিৰিয়েল নাম্বাৰ নিমিলিবও পাৰে আৰু এইখিনি তোমালোকে চাই ল'বা। এতিয়া ৰিজনিংলৈ আহো আৰু ৰিজনিঙত তোমালোকে কিমানখিনি এটেণ্ড কৰিব পাৰিলা বা কিমানখিনি তোমালোকৰ শুদ্ধ হৈছে সেইখিনি মোক কমেণ্ট কৰি জনাই দিবা। ফাৰ্স্ট কুৱেশ্যনটো হৈছে ৱাৰ ডেথ স্মোক। এইটো এনালজিৰ কুৱেশ্যন হয়। ৱাৰত কি হয় ডেথ মৃত্যু হয় আৰু স্মোকত কি হ'ব পপুলেশ্যন হ'ব অপশন এ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, গান বুলেট চিমনি। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি স্মোক।
Next question. Thick is related to thin in the same way as back is related to. Your right answer is option D. Industrial. Next question. EGIK FILU FHJI. Your শুদ্ধ উত্তৰ হৈছে option B. GJMP. Next question. 618-4. Your শুদ্ধ উত্তৰ হৈছে option D. 8. ৰিজনিঙৰ মই গোটেইখিনি কুৱেশ্যন নিদিও আৰু গোটেইখিনি কুৱেশ্যন দিবলৈ গ'লে এনেকৈ ডাইৰেক্ট মই উত্তৰটো কৈ গ'লে মোৰ ভুল হ'ব কাৰণ তোমালোকক মই বুজাই যাব লাগিব নেক্সট ভিডিঅ' মই লৈ আহিম তোমালোকক ৰিজনিংখিনি অহাকালি লৈ আহিম তোমালোকক A to Z মই বুজাই ফেলে তোমালোকক ৰিজনিঙৰ এটা ভিডিঅ' লৈ আহিম কুৱেশ্যন পেপাৰৰ ওপৰত এতিয়া জেনেৰেল নলেজৰ লৈ আহো আৰু তোমালোকে কমেন্টত জনাই দিবা কিমানখিনি পাৰিছা জেনেৰেল নলেজৰ আৰু এতিয়া তোমালোকে যদি কোনোবাখিনিত বা কোনোবাটো তোমালোকৰ ভুল হৈছে তোমালোকে নিজে এবাৰ চাই লবা যাতে বা নেক্সট এক্সাম দিলে তোমালোকৰ তেনেকুৱা কুৱেশ্যন ভুল নহয় কুৱেশ্যন হুজ ক্যাপিটেল ওয়াজ মাইবাং মাইবাঙৰ ক্যাপিটেল কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ কছাৰী বা কছাৰীৰ নেক্সট কুৱেশ্যন when was the historic Assam Accord against ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1985 চনত মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলো অসম চুক্তিৰ ওপৰত অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল এটো 1985 চনত মই হে ভিডিঅ'টো দিছিলো আৰু যিখিনি মোৰ ভিডিঅ'টো চাই গৈছে তেওঁলোকে সহজ পাইছে Next question. When was the Treaty of Yandabu signed? Yandabu সন্ধি কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option C 24 February 1826. Next question. In which year was the Digboy oil field discovered? Your right answer হৈছে option C 1889. Next question. What was the magnitude of the earthquake in Assam in 1950? 2050 চনত অসমত হোৱা ভূমিকম্পটোৰ প্ৰাবল্য কিমান আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 8.7 নেক্সট কোৱেশ্চন হু ইজ কল্ড দা ফৰেষ্ট মেন অফ ইণ্ডিয়া ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে যাদৱ পায়েং নেক্সট কোৱেশ্চন হোৱাই শুৱালকুছি ইন ফেমাছ শুৱালকুছি কিয় বিখ্যাত শুদ্ধ উত্তৰ হৈছে বি সিল্ক ইণ্ডাষ্ট্ৰি পাট উদ্যোগ Next question. When was the Saraighat Bridge built? Saraighat Dolong ketia nirman hoisil? Yar শুদ্ধ উত্তৰ হৈছে option C 1962. Next question. Which is the state animal of Assam? অসমৰ ৰাজ্যিক পশু কি? Option C Indian one-horned rhino. Next question. What is the state song or state anthem of Assam? অসমৰ ৰাজ্যিক গীত বা ৰাজ্যিক সংগীত কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ও মোৰ আপোনাৰ দেশ নেক্সট কোৱেশ্চন when was the Guwahati University established গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 26 জানুৱাৰী 1948 নেক্সট কোৱেশ্চন where was the Bodo সাহিত্য সভা formed বড়ো সাহিত্য সভা ক'ত গঠন হৈছিল উত্তৰ বি বাচগাঁও Next question. Which rice production in heights in Assam? অসমত কোনবিধ ধান উৎপাদন সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰ হৈছে option B. শালি. Next question. Who is the first woman finance minister of Assam? অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে option C. অজন্তা নেওগ. Next question. At present the number of industrial estate in Assam is. বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 255 নেক্সট কোৱেশ্চন where is the software technology park located in Assam অসমৰ software technology park ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি গুৱাহাটী নেক্সট কোৱেশ্চন what is the total number of MPs in the ৰাজ্যসভা of Assam অসমৰ ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 7 নেক্সট কোৱেশ্চন which is the state tree of Assam অসম ৰাজ্যিক বৃক্ষ কোনজোপা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি হলং নেক্সট কোৱেশ্চন
হাউ মেনি গাঁও পঞ্চায়ত আৰ দেয়াৰ ইন আছাম বৰ্তমান অসমত কেইখন গাঁও পঞ্চায়ত আছে ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন চি 2202 আজি শেষৰ প্ৰশ্ন হৈছে হোৱাট ইজ দ্য নাম্বাৰ অফ প্লেণ্ট ট্ৰাইব ইন আছাম অসমত ভৈয়ামৰ জনজাতিৰ সংখ্যা কিমান সঠিক উত্তৰটো হৈছে অপশ্যন ডি 9 আজি অনুষ্ঠিত হৈ যোৱা বিটিআৰৰ গ্ৰেড 3 এইচএছ লেভেলৰ জিকে আৰু ইংৰাজী কুৱেশ্যনখিনি ইমানেই আছিল আৰু তোমালোকে যদি মোৰ ভিডিঅ'বোৰ প্ৰথমৰে চাইছা তেনেহ'লে গম পাবা যে মই যিমানখিনি জিকে আৰু যিমানখিনি ইংৰাজী দি আহিছিলোঁ সেইখিনি মোষ্ট 50% ইয়াত কমন আহিছে আৰু তোমালোকে যে যদি চাইছা মোৰ ভিডিঅ'বোৰ তেনেহ'লে তোমালোকে গম পাইছা ইয়াত জিকেৰ কিমানখিনি কমন পৰিছে ইয়াৰ লগতে মই তোমালোকক ক'ব বিচাৰিছোঁ যে তোমালোকে যদি আগন্তুক পৰীক্ষাত যিবোৰ পৰীক্ষা আহিব বিটিচিয়ে হওক বা আছাম এডিআৰইয়ে হওক তোমালোকে মোৰ চেনেলটোৰ পৰাই প্ৰিপাৰেশ্যন কৰিব পাৰিবা যদি তোমালোকে মোৰ ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি তোমালোকে মোৰ চেনেলটোৰ প্ৰথম আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা